সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। আজি হৈছে 28 জানুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলেও শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ হৈছে লুৰিণজ্যোতি গগৈয়ে আজিলৈকে শ্বহীদ স্মাৰকলৈ যোৱা নাই। তো এতিয়া যিহেতু নিৰ্বাচন আগন্তুক পাইছেহি আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া শাসকি আৰু বিৰোধীৰ মাজত সেইখিনি শীতল যুদ্ধ তেনেদৰে চলি আছে আৰু এইখিনি ক্ষেত্ৰত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যদি কালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিবা এটা কৈছে তেনেহ'লে আজি আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে তাৰ প্ৰত্যুত্তৰ দিছে। তেতিয়া কথাটো হ'ল কি, লুৰিণজ্যোতি গগৈয়ে আজিলৈকে শ্বহীদ স্মাৰকলৈ যোৱা নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে কটাক্ষ কৰিছিল তাৰ প্ৰত্যুত্তৰ তেনেদৰে দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে অখিল গগৈলৈ মোৰ দুখে লাগিছে বুলি কৈছে। তো অখিল গগৈ ডাঙৰীয়ালৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুখে লাগিছে বুলি কৈছে, কাৰণ কেলে অহাবাৰতো CM মই হ'ম বুলি তেনেদৰে কৈয়ে দিলে। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। ইয়াৰ প্ৰত্যুত্তৰ হয়তো নিশ্চয় অখিল গগৈ ডাঙৰীয়াই দিব, কাৰণ কেলে এইখিনি ক্ষেত্ৰত এতিয়া চলি আছে এইবিলাক, যিহেতু 26 নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন আৰু ইয়াৰ প্ৰাকক্ষণত এনেকুৱা ধৰণৰ কথাবিলাক সঘনাই দেখিবলৈ পোৱা গৈছে। আৰু এইখিনি ক্ষেত্ৰত আপোনাক এইটো জনা যে এইকেইদিন আপোনালোকে বাতৰিবিলাক এনেকুৱা ধৰণে পাব ৰাজনীতিকৰ লগত জড়িত, আৰু বিশেষকৈ আঁচনি হওক, নিযুক্তিৰ ক্ষেত্ৰতে হওক বা যি যেনেধৰণে হওক আপোনালোকক সকলোখিনি লৈ আহিবলৈ চেষ্টা কৰিম, কিন্তু বাতৰিবিলাক এনেকুৱা ধৰণে প্ৰায় হৈছে এইকেইদিন। নেক্সট খবৰ হৈছে মই বিজেপি মানুহক কৈছো যে মিয়াক কষ্ট দি থাকক। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে যে মই কৈ থোৱা আছে বিজেপি মানুহবিলাকক, মই কৈছো যে মিয়াই কষ্ট পাবই লাগিব আৰু কষ্ট দি থাকিলেহে আমাৰ মূৰৰ ওপৰত নুঠিব, নহ'লে যদি আমি কষ্ট দি নাথাকো তেনেহ'লে আমাৰ মূৰৰ ওপৰত উঠিব। এনেদৰে মাননীয় মুখ্যমন্ত্ৰীবোৰে মন্তব্য ৰাখিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মিয়াক কষ্ট দিবলৈ মই কৈ আছো বুলি এনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে 50খন আসনৰ নাম কাগজ নোহোৱাকৈ ক'ব নোৱাৰে গৌৰৱ গগৈ ডাঙৰীয়াই। যিহেতু এতিয়া উজনিৰ ক্ষেত্ৰত তেনেদৰে কোন সমষ্টিত কিমানটা আছে নোচোৱাকৈ এইখিনি কওকচোন বাৰু গৌৰৱ গগৈ ডাঙৰীয়াই, মই চাওঁ, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। কাগজ নোচোৱাকৈ একো ক'বই নোৱাৰে বুলি তেনেদৰে কৈছে। মুঠৰ ওপৰত কাগজ চাবই লাগিব, এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো তেনেদৰে সেইখিনি আৰু বিশেষ একো ইমানখিনি এই যে সমষ্টি কিমান আছে কি এইখিনি তেওঁ ইমান বৰ বিশেষ নাজানে, কাগজ চাবই লাগিব বুলি এনেদৰে জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা তেনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সটটো খবৰ হৈছে 8 ফেব্ৰুৱাৰী 10:30 বজাত ৰাজহুৱা হ'ব এইখিনি গৌৰৱ গগৈ পাকিস্তান সংযোগৰ। তো যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আহিছিলে আজি অলপ দিনৰ আগৰ পৰা যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান সংযোগৰ এইখিনি SIT দাখিল কৰা কি কেনেদৰে সকলোখিনি তথ্য দিয়া কথা। তো এতিয়া অৱশেষত সেইখিনি ঘোষণা হ'ল যে 8 ফেব্ৰুৱাৰীত 10:30 বজাত ৰাজহুৱা হ'ব গৌৰৱ গগৈ পাকিস্তান সংযোগৰ। এইখিনি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ দিল্লীৰ বাসগৃহতো উন্মোচন হ'ল পতাকা। যিহেতু এতিয়া গণৰাজ্য দিৱস পালন কৰা হ'ল সমগ্ৰ দেশতে, আৰু এইখিনি ক্ষেত্ৰত যে পতাকা উন্মোচন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গৌৰৱ গগৈ বাসগৃহতো তেনেদৰে উন্মোচন কৰা নহ'ল বুলি মই শুনিছোঁ, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। এইখিনি তেনেদৰে কোৱা দেখা গৈছে। নেক্সটটো খবৰ হৈছে কাৰেং চাপৰিত আৰম্ভ হৈছে 10ম সংখ্যক মিচিং যুৱ মহোৎসৱ। তো হয়, কাৰেং চাপৰিত আৰম্ভ হৈছে 10ম সংখ্যক মিচিং যুৱ উৎসৱ, তেনেদৰে মহোৎসৱ আৰম্ভ হৈছে। নেক্সটটো খবৰ হৈছে মৰাণ জনগোষ্ঠীক চাকৰি সুযোগত সহায়। তো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইখিনি মৰাণ জনগোষ্ঠীক চাকৰি সুযোগ সহায়ৰ ক্ষেত্ৰত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে পঞ্চায়ত সদস্যৰ স্বাস্থ্যসেৱা নিশ্চিতকৰণ। এতিয়া পঞ্চায়তত যিসকল প্ৰতিনিধি আছে তেওঁলোকক কি কৰা হ'ব, তেওঁলোকৰ স্বাস্থ্যসেৱা, তেওঁলোকৰ যিকোনো ধৰণৰ যদি তেনেদৰে তেওঁলোকৰ সেইখিনি অসুবিধা হয় তেতিয়া তেওঁলোকক সেইখিনি চোৱা চিতা হ'ব বিনামূলীয়াকৈ। এনেদৰে এইখিনি কথা কোৱা হৈছে যে হয়, পঞ্চায়ত সদস্য প্ৰেচিডেণ্ট হওক, ৱাৰ্ড মেম্বাৰ হওক, যি হওক যেনেধৰণে হওক, পঞ্চায়ত সদস্যৰ স্বাস্থ্যসেৱা নিশ্চিতকৰণ। নেক্সটটো খবৰ হৈছে নগৰ এলেকাৰ চাহ বাগিচা ভূমি বিশেষ। তো কেবিনেটত সেইটো সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এতিয়া এইটো খবৰ আহিছে যে নগৰ এলেকাৰ চাহ বাগিচা ভূমি বিশেষ। নেক্সটটো খবৰ হৈছে চুতীয়া জনগোষ্ঠীৰ সামাজিক আৰ্থিক উন্নয়ন, আৰু এইখিনি চুতীয়া জনগোষ্ঠীৰ সামাজিক আৰ্থিক উন্নয়নৰ ক্ষেত্ৰতো তেনেদৰে গুৰুত্ব সহকাৰে এইবিলাক তেনেদৰে কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে খিলঞ্জীয়া পৰিয়ালৰ বাবে ভূমি নিশ্চিতকৰণ। খিলঞ্জীয়া যিসকল পৰিয়াল আছে তেওঁলোকৰ বাবে যি এতিয়া এই যি ভূমি ক্ষেত্ৰত তেনেদৰে নিশ্চিতকৰণ কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেক্সটটো খবৰ হৈছে বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু বিজেপি। এতিয়া আগন্তুক যিহেতু 26ৰ নিৰ্বাচন আহি আছে আৰু ইয়াৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে বিজেপি, তেনেদৰে সেইখিনি তেওঁলোকৰ ফালৰ পৰা কোৱা গৈছে। অৰ্থাৎ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া সম্পূৰ্ণ সাজু হৈ আছে তেওঁলোক। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ ওচৰত বিক্ৰী হোৱা নেতা লুৰিণজ্যোতি গগৈ। তো কংগ্ৰেছৰ ওচৰত বিক্ৰী হ'ল বুলি কৈছে আৰু বিক্ৰী হোৱা নেতা বুলি তেনেদৰে
কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কংগ্ৰেছৰ ওচৰত বিক্ৰী হোৱা নেতা হৈছে লুৰিণজ্যোতি গগৈ। নেক্সট খবৰ হৈছে অখিল গগৈয়ে চিঞৰা মানুহ, চিঞৰা কাম, তেওঁ চিঞৰিয়ে তেনেদৰে সেইখিনি 5 বছৰ শেষ কৰিলে আৰু সুশান্ত বুঢ়াগোহাঁইৰ কাম হৈছে উন্নয়ন কৰা ইত্যাদি ইত্যাদি। তো অখিল গগৈ ডাঙৰীয়ে চিঞৰা কাম আৰু সুশান্ত বুঢ়াগোহাঁইৰ কাম হৈছে উন্নয়নৰ এইখিনি কাম কৰা। এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে বা এইখিনি কৈছে। নেক্সট খবৰ হৈছে অখিল গগৈয়ে যিখিনি কথা কৈছে সেইবিলাক পলাপ। তো যেহেতু উৎপল শৰ্মাৰ বিষয়ে তেনেদৰে সেইখিনি মন্তব্য ৰাখিছিলে অখিল গগৈ ডাঙৰীয়াই, আৰু এইখিনি ক্ষেত্ৰত প্ৰত্যুত্তৰ দিছে উৎপল শৰ্মা ডাঙৰীয়াই যে অখিল গগৈয়ে যিখিনি কথা কৈছে সেইবিলাক হৈছে পলাপ। কাৰণ কেলে যদি কিবা তেনেদৰে সেইখিনি কথা ক'লে হয় গুৰুত্ব সহকাৰে, সেইখিনি তেনেদৰে মই প্ৰত্যুত্তৰ দিব পাৰিলোঁ হয় বা তেনেদৰে সেইখিনি এটা ৰিপ্লাই দিব পাৰিলোঁ হয়, কিন্তু পলাপ বকিলেতো তেনেদৰে ৰিপ্লাই একোটা দিবলৈ নাথাকে, আৰু এইখিনি ক্ষেত্ৰত উৎপল শৰ্মা ডাঙৰীয়াই তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে উজনি অসমতো এতিয়া মিয়াৰ দপদপনি বাঢ়িছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মিয়াৰ দপদপনি এতিয়া কেৱল নেকি নামনিত থকা নাই, উজনি অসমতো বাঢ়িছে আৰু এই দপদপনি কমাবই লাগিব। আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়া উজনি অসমত দেখিবই নোৱাৰি, চাবই নোৱাৰি, মুঠতে চাৰিওফালে মিয়া। অৰ্থাৎ এতিয়া উজনি অসমতো এতিয়া মিয়াৰ দপদপনি বাঢ়িছে। মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি কথা কৈছে। নেক্সট খবৰ হৈছে অসমৰ মানুহক বুৰ্বক আৰু মূৰ্খ সজাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। তো এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক উভতি ধৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে বা ৰাহুল গান্ধী ডাঙৰীয়াৰ বিষয়ে যেনেদৰে যি কথা কৈছিলে, আৰু এইখিনি ক্ষেত্ৰত এতিয়া মীৰা বৰঠাকুৰে তেনেদৰে মন্তব্য ৰাখিছে যে অসমৰ মানুহক বুৰ্বক আৰু মূৰ্খ সজাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। তো এনেদৰে মন্তব্য ৰাখিছে মীৰা বৰঠাকুৰে। তো মীৰা বৰঠাকুৰে ডাঙৰীয়ানী বাইদেৱে তেনেদৰে এইবিলাক কৈছে যে অসমৰ মানুহক বুৰ্বক আৰু মূৰ্খ সজাব বিচাৰিছে বুলি কৈছে। নেক্সট খবৰ হৈছে বিমান দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ। তো আজি ৰাতিপুৱা ভাগত সেইখিনি তেনেদৰে ব্যক্তিগত বিমান তেনেদৰে দুৰ্ঘটনা হয় আৰু দুৰ্ঘটনাত নিহত হয় মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ। নেক্সট খবৰ হৈছে জিন্না পাকিস্তানৰ হয়, গতিকে গৌৰৱ গগৈয়ে বেলেগ উদাহৰণ দিয়ক, মোক জিন্নাৰ সৈতে উদাহৰণ দি লাভ নাই। তো আমাৰ ভাৰতবৰ্ষতো তেনেদৰে আছে, সেইখিনি লৈ উদাহৰণ দিয়ক আমাক। তো এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে, কাৰণ কেলৈ জিন্না হৈছে পাকিস্তান, তেওঁ এই বিষয়টো কিয় আনি থাকে, এনেদৰে এইখিনি প্ৰশ্ন কৰা দেখা গৈছে যে। নেক্সট খবৰ হৈছে সমষ্টি ৰাইজতকৈ কি কৰে ধুবুৰী গোৱালপাৰাৰ কথা বেছি চিন্তা কৰে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সমষ্টিৰ ৰাইজতকৈ সমষ্টিৰ বাবে বহুত বেছি চিন্তা নকৰে, ধুবুৰী হওক গোৱালপাৰা হওক এইবিলাকৰ কথা বেছি চিন্তা কৰে অখিল গগৈয়ে। তো এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ হৈছে লখিমপুৰৰ ৰঙানদী সমষ্টিত চেক বিতৰণ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকা। 10,000 টকা চেক যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইকেইদিন ধাৰাবাহিকভাৱে বিতৰণ কৰি আছে। এইখিনি ক্ষেত্ৰতো আজি লখিমপুৰৰ ৰঙানদী সমষ্টিত চেক বিতৰণ কৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যসূচী তেনেদৰে অংশগ্ৰহণ কৰে। নেক্সট খবৰ হৈছে সমাগত নিৰ্বাচনলৈ বিজেপি প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত। তো মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক যি বিধানসভা নিৰ্বাচন আহি আছে প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত হৈ আছে, সেইখিনি কেৱল মাত্ৰ প্ৰকাশ পাবলৈহে বাকী আছে, আৰু এইখিনি ক্ষেত্ৰত সকলো প্ৰায় চূড়ান্ত হৈ আছে বুলি কৈছে তেনেদৰে। নেক্সট খবৰ হৈছে তিতাবৰত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ বিজেপিৰ কুচকাৱাজ আৰম্ভ কৰি দিছে তিতাবৰতো। নেক্সট খবৰ হৈছে অসমীয়া মানুহে এতিয়াও আত্মসমৰ্পণ কৰা নাই, সেই কথা বিজেপি কাৰ্যকৰ্তাসকলে প্ৰমাণ কৰিছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যি এতিয়া মিয়া নাই বুলি কোনো তেনেদৰে বিদেশী নাই বুলি তেনেদৰে চুপচাপ আছে, কিন্তু এইখিনি ক্ষেত্ৰত বিজেপি কাৰ্যকৰ্তাসকলে দেখুৱাই দিছে যে আছে নাই। এইখিনি ক্ষেত্ৰত এতিয়া তেওঁলোকে প্ৰমাণ কৰিছে যে এতিয়া অসমীয়া এতিয়াও আত্মসমৰ্পণ কৰা নাই বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চালে যদি আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব, আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আজিলৈ বাই।